এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই প্ৰসংগত আকৌ মন্তব্য কৰিছে। এডিআৰই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। কাট অফ মাৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য ৰাখে। ইয়াৰ সমান্তৰালভাৱে এডিআৰই ফলাফল ঘোষণা হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য নিশ্চিতভাৱে তাৎপৰ্যপূৰ্ণ। লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই প্ৰসংগত মন্তব্য কৰাৰ সমান্তৰালভাৱে ৰাজ্যৰ যিসকল চাকৰি প্ৰত্যাশী আগবাঢ়ি যাবলৈ সক্ষম হৈছে সেইসকলৰ বাবে আগন্তুক সময়ত বা যিসকল বৰ্তমান সময়ত চাকৰি প্ৰত্যাশী আছে যিসকলে আগন্তুক সময়ত নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে সেইসকলৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে অনতিপলমে আৰু ভাল খবৰ অনাৰ সম্ভাৱনা আছে। হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে। গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে। যদি ৫,০০০ পোষ্ট আছে ৫,০০০ৰ বিপৰীতে ১০,০০০ মানুহ অৰেলত আহিব। গতিকে ১০,০০০ হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে। এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা ১০,০০০ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। এডিআৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ সমান্তৰালভাৱে কাট অফ মাৰ্ক সন্দৰ্ভত মন্তব্য কৰিলে আৰু লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত ৰাজ্যত নিযুক্তি প্ৰসংগত আৰু কি মন্তব্য কৰিছে সেয়াও আমি আপোনালোকক পৰৱৰ্তী সময়ত জনাম। কিন্তু লক্ষণীয় বিষয়টো হৈছে যিটো সময়ত ৰাজ্য চৰকাৰে ১ লাখ নিযুক্তি অতিক্ৰম কৰিছে, যিটো সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে, নিবনুৱা যুৱক যুৱতীৰ মুখলৈ হাঁহি বিৰিঙাই আনিছে। সেইবাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। নিকা নিযুক্তি হওক সকলোৱে সেইটোৱে বিচাৰিছে। কেৱল সিমানেই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত আহিবলগীয়া সময়ছোৱাত বহাগ বিহুৰ আগতেই আৰু কিমান নিযুক্তি ওলাব সেই সন্দৰ্ভতো পূৰ্বতে মন্তব্য কৰিছে। গতিকে কাট অফ মাৰ্ক বৃদ্ধি পোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত এই মন্তব্যটো কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাট অফ মাৰ্ক বৃদ্ধি হোৱা সন্দৰ্ভত এই মন্তব্যটো কৰিছে আৰু ইয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে যিটো প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিলে সেই বিষয়টোক লৈ কাট অফ মাৰ্কক লৈ শেহতীয়াভাৱে শিক্ষাৰ্থীৰ মাজত কেনেধৰণৰ প্ৰতিক্ৰিয়া আছে সেয়াও হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক সময়ত লক্ষ্য কৰিব। হাই হোৱা লো হোৱাটো ডিপেণ্ড কৰে যে কিমান পোষ্ট আছে। গতিকে কাট অফ মাৰ্কটো লো হাই কোনেও নকৰে। যদি ৫,০০০ পোষ্ট আছে ৫,০০০ৰ বিপৰীতে ১০,০০০ মানুহ অৰেলত আহিব। গতিকে ১০,০০০ হৈ যোৱাৰ লগে লগে এইটো কাট অফ হৈ যায়। কাট অফ মাৰ্কটো হাই আৰু লো কোনেও কৰিব নোৱাৰে। এইটো মেৰিটৰ ওপৰত ডিপেণ্ড কৰে। বেছি যদি চোকা ল'ৰা ১০,০০০ৰ ভিতৰত সোমাই যায় তেওঁলোকে কাট অফ মাৰ্কটো উঠাই দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।